নমস্কাৰ ভনিতাস লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'ৰ মাজলে আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। এই ভিডিঅ'টোৰ জৰিয়তে মই আজি আপোনালোকৰ লগত দুটা হোম ৰেমেডি আলোচনা কৰিম, যি দুটা ৰেমেডি ইউজ কৰি আপুনি আপোনাৰ মুখৰ হেৰাই যোৱা উজ্জ্বলতা পুনৰ ঘূৰাই আনিব পাৰিব অতি সহজে। অতি সহজ ৰেমেডি হয়, সকলোৰে ঘৰত এইবোৰ বস্তু উপলব্ধই হয়, কিন্তু তাৰ আগতে আমি জানি লওঁ আহক আমাৰ মুখৰ স্কিনখন বা আমাৰ চুলিবোৰ কিয় অনুজ্জ্বল হয়। মুখ স্কিন বা আমাৰ চুলিবোৰ অনুজ্জ্বল বা ৰুক্ষ হোৱাৰ দুটা কাৰণ থাকে। কাৰণ দুটা হৈছে আমি যদি ভালকে টোপনি নাযাওঁ বা সঠিক পৰিমাণত পানী নাখাওঁ। আমি প্ৰথমটো আমি কি কৰিব লাগিব, ভালদৰে টোপনি যাব লাগিব আৰু ভালকে সঠিক পৰিমাণত পানী খাব লাগিব। মানে দৈনিক 6 পৰা 8 গিলাচৰ ভিতৰত পানী খাব লাগিব আৰু 8 ঘণ্টা ধুনীয়াকে টোপনি যাব লাগিব। তেতিয়াহে আমাৰ ছাল চুলিৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আৰু যদি আমি টোপনি ভালকে নাযাওঁ বা পানী কমাই খাওঁ, তেতিয়া আমাৰ চুলিবোৰ ৰুক্ষ হৈ যাব আৰু আমাৰ স্কিনখন বেয়া হৈ যাব, অনুজ্জ্বল হৈ যাব বা সুতুৰা সুতুৰি হৈ যাব। সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমাৰ আভ্যন্তৰীণ শৰীৰটো ধুনীয়া কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ বাহ্যিক শৰীৰটো ধুনীয়া হ'ব আৰু টেনচন কমাই ল'ব লাগিব। যদি আমি টোপনি ভালকে যাওঁ, তেতিয়া আমি বহুখিনি পৰিমাণে আমাৰ টেনচন আমি ফ্ৰী কৰি ৰাখিব পাৰিম। সেইকাৰণে এই তিনিটা বস্তুটো কৰিবই লাগিব, টোপনি ভালকে যাব লাগিব, পানী বেছিকে খাব লাগিব আৰু টেনচন ফ্ৰী হৈ থাকিব লাগিব। এতিয়া আহক ৰেমেডি কেইটা জানি লওঁ। প্ৰথম ৰেমেডিটোৰ কাৰণে আপোনালোকে কি ল'ব লাগিব, ছজিনা পাত ল'ব লাগিব। ছজিনা পাত ধুনীয়াকে ধুই পৰিষ্কাৰ কৰি মিক্সিত গুড়া কৰি ল'ব আৰু সেই গুড়িখিনি তাতে কি কৰিব, গোলাপ জল দিব। গোলাপ জলেৰে ধুনীয়াকে সানি এটা পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো আপুনি আপোনাৰ মুখত ধুনীয়াকে এপ্লাই কৰিব। পেষ্টটো এপ্লাই কৰি 20 মিনিট মান ৰাখিব। যেতিয়া ধুনীয়াকে শুকাই যাব, শুকাই যোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই ল'ব। এই পেকটো আপুনি সপ্তাহত এদিনকে ইউজ কৰিব পাৰিব। এই পেকটো ইউজ কৰাৰ লগে লগে আপুনি দেখিব আপোনাৰ স্কিনখন উজ্জ্বল হৈ আহিছে আৰু এন্টি এজিঙৰ পৰাও আপুনি ৰক্ষা পাইছে আৰু আপোনাৰ স্কিন টোনটো টাইট কৰাত সহায় কৰিছে। আমাৰ যেতিয়া স্কিনখন টাইট হৈ থাকিব, তেতিয়া আমাৰ স্কিনটো এনেও উজ্জ্বল দেখি। এইখিনি কৰিব অতি সহজ ৰেমেডি হয়। আৰু নেক্সট যিটো ৰেমেডি, এই ৰেমেডিটো লৈ আহিছো। এই ৰেমেডিটোৰ কাৰণে আপুনি কি কৰিব লাগিব, চন্দন ল'ব লাগিব। চন্দন বিভিন্ন ধৰণৰ প্ৰডাক্টত ব্যৱহাৰ হোৱা দেখা যায়, যেনে চাবোনত বা ফেচ পেক, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰডাক্টত চন্দন ব্যৱহাৰ হয়। সেইকাৰণে ভাবকচোন চন্দন কিমান বেছি ভাল আমাৰ স্কিনৰ কাৰণে। এতিয়া কি কৰিব লাগিব, চন্দন যদি আপোনালোকে ফ্ৰেছ চন্দন পায় তেতিয়াতো ভালেই, মানে বজাৰত কিছুমান পেকেট গুড়ি চন্দনো পায়, সেইবোৰ যদি নলয়, চন্দন কাঠ বজাৰত কিনিব পায়, সেই চন্দন কাঠ ল'ব আৰু কাঠ লৈ ঘঁহি ঘঁহি চন্দন খিনি উলিয়াই ল'ব। উলিয়াই সেই চন্দন খিনি যদি অকমান বেছি টাইট নিচিনা হয়, তেতিয়া তাতে অকমান পানী মিক্স কৰি ধুনীয়াকে মুখত এপ্লাই কৰিব আৰু শুকোৱা পৰ্যন্ত ৰাখিব। 15-20 মিনিট মান থকাৰ পিছত শুকাই যাব আৰু সেইখিনি আপোনালোকে সপ্তাহত এদিনকে এই পেকটো লগাব পাৰে। এই পেকটো লগোৱাৰ ফলতো আপোনাৰ স্কিন টোন লাহে লাহে উজ্জ্বল হ'ব আৰু স্কিন টাইট হ'ব। এন্টি এজিঙৰ পৰাও আপুনি হাত সাৰি থাকিব পাৰিব। এই দুটা অতি সহজ ৰেমেডি। এই ৰেমেডি দুটা আপুনি ব্যৱহাৰ কৰক আৰু ৰিজাল্ট কেনে পায় সেইটো জনাবলৈ মোক একেবাৰে নাপাহৰিব। এইখিনিতে মই আপোনালোকক জনাব বিচাৰো যে যদি মোৰ চেনেলটো এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে মই ভিডিঅ' আপলোড কৰিলে নটিফিকেশ্যনটো আগতীয়াকে পাব। আৰু যদি এই ভিডিঅ'টো আপুনি ফেচবুক পেজত চাই আছে, অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব। আৰু যদি মোৰ লগত টিপছ সম্পৰ্কীয় এনেধৰণৰ কিছুমান কথা আলোচনা কৰিব বিচাৰিছে, তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মই যে আপোনালোকক ক'ব বিচাৰিছো, এই যে ছজিনা পাতটো আপোনালোকে মুখত এপ্লাই কৰাৰ লগে লগে আপোনালোকে কি কৰিব পাৰে, খাবও পাৰে। ছজিনা পাতটো আমাৰ দেহৰ কাৰণে বহুত বেছি ভাল। ছজিনা পাত গুটি আলুৰ লগত ভাজি খাই চাবচোন, বহুত বেছি টেষ্টিও হয় আৰু
আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত বেছি ভাল। এই পেক দুটা কৰিব আৰু লগতে সজিনা পাত মাজে মাজে খাই থাকিব, তেতিয়া স্কিনখন লাহে লাহে উজ্জ্বল হ'ব। আৰু লগতে সমান পৰিমাণে পানী খাব আৰু ভালকে টোপনি যাব, টেনচন ফ্ৰী হৈ থাকিব। তেতিয়া দেখিব আপোনাৰ স্কিন চুলি ধুনীয়া হৈ আহিছে। তেনেহলে আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো। পুনৰ লগ পাম মোৰে কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক, সুস্বাস্থ্যৱান হৈ থাকক, হাঁহি থাকক আপোনালোক। ধন্যবাদ জনাইছো। নমস্কাৰ।